বৈকুণ্ঠ মানে হল সেইটো জায়গা যত বিষ্ণুৱে বাস কৰে, যত বিষ্ণু থাকে। গতিকে বৈকুণ্ঠ নামটো তেনেকুৱা এজন ব্যক্তিৰ হোৱাটো মোৰ মতে উচিত নহয়। সেইকাৰণে মই তেওঁ পাঠক বুলি কওঁ। মানুহে যি বুজে বুজক, পাঠক মানে কি। গতিকে নেক্সট টাইম অকল মই বুলি নহয়, যিকোন মানুহৰ ওপৰত আপুনি মন্তব্য দিয়াৰ আগতে আপুনি 10 বাৰ ভাবি চাব। আজি কিছুমান মই অদৰকাৰী কথা পাতিম কিছুমান মানুহৰ ওপৰত, যেনে ধৰক বৈকুণ্ঠ প্ৰিন্স পাঠক। আপোনালোকে চাগে সবে চিনি পায়, তেওঁ সোশ্যাল মিডিয়াত খুব এক্টিভ আৰু তেওঁৰ কিবা এটা সংগঠনো আছে কিবা নাৰী সুৰক্ষাৰ কাৰণে, খুব ভাল কথা। তেওঁৰ ওপৰত মই আগৰ পৰা ৰিয়েকশ্যন দিম বুলি ভাবি আছিলো, কাৰণ বহুত ক্ষেত্ৰত সোশ্যাল মিডিয়াত হওক বা কৰবাত নিউজ চেনেলত গৈ পেলাই মোৰ ওপৰত তেওঁ ৰিয়েকশ্যন দি থাকে। সেইকাৰণে মই ভাবিলো আজি তেওঁৰ ওপৰত মই 2 এষাৰ কথা পাতিম। বৈকুণ্ঠ প্ৰিন্স পাঠকে প্ৰথমবাৰৰ কাৰণে মোৰ ওপৰত এটা ৰিয়েকশ্যন দিছিলে। মোক যেতিয়া এটা পডকাষ্ট চেনেলত মাতিছিলে, তেওঁ কৈছিল যে কিছুমান ইউটিউবাৰ আৰু পডকাষ্টাৰে আমাৰ সমাজখন নষ্ট কৰি আছে। এতিয়া মই বৈকুণ্ঠ প্ৰিন্স পাঠকক মই এটা কথা সুধো, পডকাষ্ট বা নিউজ চেনেলত যাব লাগিলে কি অকল এক্টৰ হ'ব লাগে, অকল কি সিংগাৰ হ'ব লাগে, অকল কি সেলিব্ৰিটি হোৱা দৰকাৰ নেকি? আমাৰ নিচিনা সাধাৰণ মানুহখিনিৰ কথা কি মানুহে জানিব নালাগে নেকি? আপোনাৰ সেইটো ভুল ধাৰণা। গায়কসকলৰ ওপৰত যেতিয়া মই কথা পাতিছিলো, মই কৈছিলো যে ইমান টকা ল'ব নালাগে বিহু অনুষ্ঠানৰ কাৰণে। তেতিয়া তেওঁ ৰিয়েকশ্যন দিছিলে। তেওঁ যদি এজন সঁচাকে যদি ভাল এক্টৰ হয়, ভাল শিল্পী হয় বা এজন সমাজ সচেতন ব্যক্তি হয়, তেতিয়াহ'লে যিকোনো কথা এটা কোৱাৰ আগত অকমান তথ্য চাই পেলাই কথা পাতিব লাগে, অকমান জানি ল'ব লাগে, অকমান ষ্টাডি কৰিব লাগে। তেওঁ ষ্টাডি নকৰাকে মোৰ ওপৰত বহুত ধৰণৰ মন্তব্য দিছে। নিজৰ সোশ্যাল মিডিয়া হেণ্ডেলতো এনেকুৱা ধৰণৰ ভিডিঅ' দিছিলে। মই এবাৰ তেওঁক ফোন কৰি কৈছিলো যে এইটো একচুৱেলি মিছা। তেওঁ ভিডিঅ'টো গুচাই দিছিলে। কিন্তু মোৰ খং উঠিল যেতিয়া তেওঁ ইমানবিলাক চেনেলৰ আগত যেতিয়া এনেকুৱা ধৰণৰ মিছা কথা মোৰ বিষয়ে কৈ আছে, অবভিয়াছলি মোৰ খং উঠিবই। তেওঁ কৈছে যে মই উজনি অসমৰ ছোৱালীৰ ওপৰত মই বেয়া মন্তব্য দিছো, কিন্তু মই তেওঁক চেলেঞ্জ কৰিছো এই ভিডিঅ'টোৰ যোগেদি, তেওঁ যদি দেখাই দিব পাৰে কৰবাত, তেওঁ যি কয় মই তাকে মানিম। আৰু তেওঁ কৈছে যে তেওঁ কোনো ধৰণৰ ভুল কৰা নাই আজিলৈকে। এটাই ভুল কৰিছিল, সেইটো হল কা আন্দোলনৰ পিছত বিজেপিত জইন কৰিছিলে। তেওঁৰ মতে ভুল অকল সেইটোৱে। কিন্তু আপুনি সোশ্যাল মিডিয়াত হওক বা নিউজ চেনেলৰ আগত এজন মানুহৰ বিষয়ে যদি বেয়া মন্তব্য দিয়ে, মিছা মন্তব্য দিয়ে, তেতিয়াহ'লে আপোনাৰ সেইটো ভুল নহয় নেকি? মই সেইকাৰণে আপোনাক বৈকুণ্ঠ প্ৰিন্স পাঠক নকৈ পেলাই পাঠক বুলি কওঁ। মানুহে যি বুজে বুজক, পাঠক মানে কি। তাৰ কাৰণটো মই কৈ আছো, হিন্দু মানুহখিনিয়ে চবে জানে যে বৈকুণ্ঠ মানে হল সেইটো জায়গা যত বিষ্ণুৱে বাস কৰে, যত বিষ্ণু থাকে। এতিয়া কথাটো হল, এজন মানুহ যিজন মানুহে কথা এটা কওঁতে বা কৰবাত সামাজিক মাধ্যমত হওক বা নিউজ চেনেলত মন্তব্য দিয়াৰ আগতে তেওঁ যদি অকমান যদি অধ্যয়ন কৰি নলয়, তেতিয়াহ'লে তেওঁ সেইটো ভুল। গতিকে বৈকুণ্ঠ নামটো তেনেকুৱা এজন ব্যক্তিৰ হোৱাটো মোৰ মতে উচিত নহয়। সেইকাৰণে মই তেওঁক পাঠক বুলি কওঁ। গতিকে নেক্সট টাইম অকল মই বুলি নহয়, যিকোন মানুহৰ ওপৰত আপুনি মন্তব্য দিয়াৰ আগতে আপুনি 10 বাৰ ভাবি চাব আৰু অধ্যয়ন কৰি পেলাই মন্তব্য দিয়ক। মই বেয়া নাপাওঁ।